Hello everyone, welcome to e-classroom. আজি আমি পঢ়িম ক্লাছ 8ৰ মেথছৰ অনুশীলনী 1.2। তো অনুশীলনী 1.2 যিমানবিলাক কুৱেশ্যন দিয়া আছে আমি এইটো ভিডিঅ'ত সমাধান কৰিবলৈ চেষ্টা কৰিম। ইয়াত আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 3 লৈকে যিমানকেইটা প্ৰশ্ন থাকিব সেই গোটেইকেইটা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। ইয়াত যদি চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহোৱা। এতিয়া আমি কি হৈছে তলত কিছুমান পৰিমেয় সংখ্যা দিয়া আছে সেই পৰিমেয় সংখ্যাবিলাক কি কৰিব লাগে আমি সংখ্যা ৰেখাত বহুৱাব লাগে। এটা সংখ্যা ৰেখাবিলাকত কি হয় আমি কিছুমান সংখ্যা উপস্থাপন কৰিব পাৰোঁ, ধনাত্মক সংখ্যা হওক বা ঋণাত্মক সংখ্যা হওক আমি উপস্থাপন কৰিব পাৰোঁ। সেইখিনি আমি অলৰেডি পঢ়ি আহিছোঁ। ইয়াত যদি চোৱা প্ৰথমটো দিয়া আছে 9/5 বা 5/9। তাৰ কাৰণে আমাক এটা সংখ্যা ৰেখা লাগিব। ইয়াত ধনাত্মক হয় গোটেই সংখ্যাটো, সেইটো কাৰণে আমি যদিহে ইয়াৰ পৰা আৰম্ভ কৰোঁ 0। ফাৰ্ষ্ট অফ অল আমি 0 দিলোঁ। এফালে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 এনেকৈ যাব। আৰু শূন্যৰ পৰা বাওঁফালে কি হ'ব -1 -2 -3 -4 -5 এনেকৈ গৈ থাকিব। এতিয়া কি হয় আমি সংখ্যা ৰেখাডালত কি দেখাব লাগে 5/9টো দেখাব লাগে, 9/5টো দেখাব লাগে। অৰ্থাৎ আমি সংখ্যা ৰেখাডালত আমি 5টা ভাগত ভাগ কৰিব লাগিব বা গোটেই সংখ্যা ৰেখাডালত আমি 5/9টো উপস্থাপন কৰি দেখাব লাগিব। তাৰ কাৰণে কি হয় আমি এতিয়া আমি কি কৰিব লাগিব সংখ্যা ৰেখাডালত আমি ভাগ কৰিব লাগিব। কিহে ভাগ কৰিম আমি 5ৰে ভাগ কৰিম। তো প্ৰথমতে যদি চাওঁ 5/1 5/2 5/3 5/4 5/5 এইটো কিমান হ'ব 5/5 বা 5/5টো কি হ'ব এইটো 1 হ'ব। এইটো কিমান হ'বগৈ 1। কাৰণ আমি 1 বহাব পাৰোঁ, 5/5ও বহাব পাৰোঁ বা 5/5ও বহাব পাৰোঁ। তাৰপিছত 5/6 5/7 5/8 5/9 5/10 আকৌ 5/10টো 2 হ'ব। ইয়াত এফালেও আহিব তেনেকৈ -1/5 -2/5 -3/5 এনেকৈ আহিব। -4/5 -5/5 -5/5টোত কি হ'বগৈ 1 হ'ব। এতিয়া যদি চাওঁ এতিয়া আমাক কি বহাব কৈছিলে 5/9। ইয়াত যদি চাওঁ আমি 5/9টো ধনাত্মক, সেইকাৰণে কোনফালে থাকিব সদায় শূন্যৰ পৰা সোঁ চাইডে থাকিব। ইয়াত যদি চাওঁ 5/9টোৰ স্থান কোনটো হ'ব এইটো হ'ব 5/9টোৰ স্থান। কাৰ স্থান হ'ব 5/9ৰ স্থান হ'ব ক'ত স্থান হ'ব সংখ্যা ৰেখাত। সংখ্যা ৰেখাত যদি 5/9ৰ স্থানটো দেখাব লাগে আমি তেতিয়াহ'লে এই সংখ্যা ৰেখাডাল আমি অংকন কৰিব পাৰোঁ। ছেকেণ্ডটো দিয়া আছে -2/13। ইয়াত যদি চোৱা -2/13টো এটা ঋণাত্মক পৰিমেয় সংখ্যা, সেইটো কাৰণে আমি ইয়াতো আমি 0ৰ পৰা আৰম্ভ কৰিব পাৰোঁ। 0 1 2 3 4 5 6 7 8 আৰু এইটো কি হয় -2 যিহেতু দিয়া আছে মানে কি হ'ব 1ৰ পৰা 0ৰ পৰা -1ৰ আমি কেইভাগ কৰিব লাগিব 13 ভাগ কৰিব লাগিব। ইয়াত যদি আমি বহাই যাওঁ তেতিয়া কিমান হ'ব এইফালে যদি -1 -2 -3 -4 -5 -6 -7 -8 -9 এনেকৈ আমাক গৈ থাকিব। এফালে আমি কিহে ভাগ কৰিব লাগিব 1/13 2/13 3/13 4/13 5/13 এনেকৈ ইয়াত ধনাত্মকখিনি যাব। এফালে কিমান হয় ঋণাত্মকখিনি আহিব -1/13। ইয়াত মাইনাছ নহ'ব -1/13 -2/13 -3/13 -4/13 -5/13 -6/13 এনেকৈ গৈ থাকিব। এতিয়া আমি অলৰেডি যিটো সংখ্যা আমাক বহুৱাব কৈছিলে উপস্থাপন কৰিব দিছিলে সেই সংখ্যাটো পালোঁ। সংখ্যাটো কোনটো স্থানত হ'ব এইটো স্থানত হ'ব। এইটো কি হৈছে -2/13। গতিকে আমি -2/13টো সংখ্যা ৰেখাত আমি এনেকৈ দেখাব পাৰোঁ। থাৰ্ডটো দিয়া আছে -5/7 -5/7ক যদি আমি সংখ্যা ৰেখাত দেখাব লাগে তেতিয়া সংখ্যা ৰেখাডালত কি কৰিব লাগিব আমি ভাগ কৰিব লাগিব 1ৰ পৰা 0। ছাপ'জ 0ৰ পৰা 1ৰ ভিতৰত যিটো নেকি আমি সংখ্যা ৰেখা পাম সেই সংখ্যা ৰেখাডালত আমি কেইভাগ কৰিব লাগিব 7 ভাগ কৰিব লাগিব। এতিয়া যদি চাওঁ এফালে আহিব -1 -2 -3 -4 -5 -6 -7 এফালে আহিব 1 2 3 4 5 6 7 এফালে ধনাত্মকখিনি আহিব -1/7 হ'ব -2/7 মাইনাছ নহয় 1/7 2/7 3/7 4/7 5/7 6/7 7/7 এইটো 1 হ'ব। আকৌ এফালে যদি কওঁ -1/7 -2/7 -3/7 -4/7 -5/7 -6/7 -7/7 এইটো যদি আমি কি হয় 7 যদি -7ক ভাগ কৰে এতিয়া 1। এতিয়া 1ৰ পৰা 0 আমি কেই ভাগ কৰিলোঁ 7 ভাগ কৰিলোঁ। যদিহে এতিয়া এই সংখ্যাটো কোনটো স্থানত আছে বুলি চাওঁ তেতিয়া কোনটো স্থানত পাম -5/7 -5/7টো পাম
এইটো স্থানত এতিয়া আমি যদিহে -5/7 টো সংখ্যা ৰেখাত উপস্থাপন কৰিব দিয়ে তেতিয়া আমি এই সংখ্যা ৰেখাডাল অংকন কৰিব লাগিব আমি যদিহে সংখ্যাটো ঋণাত্মক হয় অকল আমি ঋণাত্মক সংখ্যাখিনি আমি অংকন কৰিব পাৰো ধনাত্মক সংখ্যাখিনি অংকন কৰিবলৈ একো প্ৰয়োজন নাই তোমালোকে অকল 0 ৰ পৰা বাকি সংখ্যাখিনি মানে ঋণাত্মক সংখ্যাখিনি দেখাব পাৰা ধনাত্মক সংখ্যাখিনি দেখুৱাৰ কোনো প্ৰয়োজন নাই ইয়াত মই বুজি পাবৰ কাৰণে দেখাইছো 4 নম্বৰতে আছে -1/3 -1/3 টো যদি আমাৰ সংখ্যা ৰেখাত দেখাবলৈ হয় যদিহে আমি 0 লওঁ এফালে 1 2 এনেকৈ থাকিব যিহেতু ঋণাত্মক এটা পৰিমেয় সংখ্যা তেতিয়া আমি কি কৰিব লাগিব 1 ৰ পৰা 0 ৰ পৰা 1 ৰ ভিতৰত যিটো নেকি সংখ্যা ৰেখা পাম সেইটো আমি কি ভাগ কৰিব লাগিব 3 ভাগ কৰিব লাগিব এতিয়া যদি চোৱা এফালে আহিব -1 -2 -3 -4 -5 -6 এনেকৈ আহি থাকিব যদিহে চাওঁ এতিয়া কি হয় -1/3 -2/3 -3/3 -4/3 -5/3 এতিয়া যদি চাওঁ এফালে আহিব -6/3 এফালে এনেকৈ 1/3 2/3 এনেকৈ থাকিব ইয়াত যদি চোৱা এতিয়া আমাক ভৰাব দিছিলে কিমান -1/3 চ' -1/3 টো স্থানটো সংখ্যা ৰেখাত কোনটো হ'ব এইটো হ'ব -1/3 5 টো দিয়া আছে 3/2 3/2 যদি আমি সংখ্যা ৰেখাডাল বহাওঁ তেতিয়া কি হ'ব পাৰে যেনিবা 0 ৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ ইয়াত -1 হ'ব 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব আৰু ইমানখিনি নালাগে আৰু ইয়াত যদি চাওঁ 3/2 টো যদি চাওঁ আমি কি কৰিব লাগিব আমি 2 ভাগ কৰিব লাগিব যদি চাওঁ 2 ভাগ কৰিব লাগিব 1/2 হ'ব 2/2 হ'ব 3/2 হ'ব 1/2 টো 1 হ'ব এইফালে 2/4 এইটো 2 হ'ব 5/2 6/2 এইটো 3 হ'বগৈ 7/2 ইয়াত যদি চাওঁ এতিয়া মই কি বহাব দিছিলে 3/2 3/2 টো যদি সংখ্যা ৰেখাত চাওঁ সংখ্যা ৰেখাৰ স্থানটো কি হ'ব এইটো হ'ব 3/2 ইমানখিনি ড্ৰ কৰিব নালাগে এইখিনি ইমানলৈকে আমি ড্ৰ কৰিলে চ' আমি এনেকৈ সংখ্যাবিলাক সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কোৱা হৈছে যে ইয়াত তলত কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা আমি লিখিব লাগে তো 5টাকৈ পৰিমেয় সংখ্যা লিখিব গ'লে আমি এনেকৈ যদিহে এটা কথা মন কৰিব লাগিব যদিহে হৰক এটা বেলেগ বেলেগ থাকে তেতিয়া কি কৰিব লাগিব আমি হৰক এটা একে হৰ বিশিষ্ট কৰিব লাগিব যদিহে 1 নম্বৰটো চাওঁ ইয়াত কি আছে -3/5 দিয়া আছে আৰু এটা দিয়া আছে 1/3 আৰু কি দিয়া আছে 1/3 এতিয়া কি কৰিব লাগিব ইয়াত হৰ আছে 5 ইয়াত আছে 3 গতিকে কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল আমি একে হৰ বিশিষ্ট কৰিব লাগিব যদিহে চাওঁ 5/5 -3/5 দি আছে তেতিয়া যদি চাওঁ আমি 5 ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেতিয়া কি হ'ব 15 হ'ব আকৌ ইয়াতো যদি আমি কি কৰোঁ 3 ৰ লগত যদি 5 পূৰণ কৰোঁ তেতিয়া কিমান পাম আমি 15 পাম কিন্তু এনেকুৱা নহয় অকল এই 3 টো যে আমি হৰটোৰ লগত পূৰণ কৰিছোঁ অকল হৰটোৰ লগত কৰিলে নহ'ব আমি কি কৰিব লাগিব ভগ্নাংশটো সমান হৈ থাকিবৰ কাৰণে কি কৰিব লাগিব আমি লবটোৰ লগতো পূৰণ কৰিব লাগিব ইয়াত যিহেতু হৰটোৰ লগত 3 পূৰণ কৰিছোঁ আমি লবটোৰ লগতো কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব এফালেও কি হ'ব 1 ৰ লগত কি পূৰণ হ'ব 5 পূৰণ হ'ব তেতিয়া আমি কিমান পাম 3 3 গুণ 9 -9 হ'ব এফালে কিমান হ'ব 5 5 3 গুণ 15 এফালে কিমান হ'ব 1 ৰ লগত যদি 5 পূৰণ কৰোঁ কিমান হ'ব 5 আৰু কিমান পাওঁ 3 5 গুণ 15 এতিয়া কি হ'ব ইয়াৰ সংখ্যাকেইটা কিমান পালোঁ -9/15 আৰু 5/15 এতিয়া যদি চাওঁ আমি এনেকৈ লিখিব পাৰোঁ -9/15 আৰু 5/15 মাজৰ 5টা পৰিমেয় সংখ্যা হ'ব আমি কি লিখিব পাৰোঁ -8/15 -7/15 -6/15 -5/15 -4/15 -3/15 -2/15 -1/15 1/15 2/15 এনেকৈ আমি বহুত সংখ্যা পাম ইয়াৰ ভিতৰত যিকোনো 5টা লিখিলেই হ'ব তো কি হ'ব ইয়াত যদি আমি চাওঁ প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি এই যিকেইটা বেলেগ বেলেগ হৰ আছে সেইকেইটা আমি একে হৰ বিশিষ্ট কৰিব লাগিব ইয়াত যেনেকৈ 15 পালোঁ আৰু সেই হৰ বিশিষ্ট কৰাৰ পিছত সেই যিকেইটা নেকি নতুন সংখ্যা দুটা পাম এই সংখ্যা দুটাৰ মাজৰ যিকেইটা নেকি পৰিমেয় সংখ্যা হ'ব সেই পৰিমেয় সংখ্যাকেইটা আমি লিখিব পাৰোঁ ছেকেণ্ডটো কৈছে -2/3 আৰু দিয়া আছে 5/15
3 ইয়াত যেহেতু আমি কি হয় হৰক এটা একে হয় আমি তেতিয়া আমি হৰকে হৰ বিশিষ্ট কৰিবলৈ দৰকাৰ নাই ইয়াত যদি চাওঁ আমি তেতিয়া লিখিব পাৰোঁ ইয়াত আমি লিখিব পাৰোঁ -2/3 আৰু -2/3 আৰু 5/3 মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব কিমান হ'ব আমি কি লিখিব পাৰোঁ -1/3 0 লিখিব পাৰোঁ আমি -1/3 তাৰপিছত 0 লিখিব পাৰোঁ তাৰপিছত লিখিব পাৰোঁ 1/3 2/3 3/3 3/3 টো 1 হ'ব 4/3 লিখিব পাৰোঁ এইকেইটা কি হ'ব এইকেইটা ক'ত থাকিব এই সংখ্যা দুটাৰ মাজত থাকিব যদিহে আমি -2/3 আৰু 5/3 মাজৰ পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে আমি এই সংখ্যাকেইটাৰ পৰা যিকোনো পাঁচটা সংখ্যা আমি লিখিব পাৰোঁ থাৰ্ডটো দিয়া আছে -5 আৰু -4 ইয়াত যদি চোৱা সংখ্যা ৰেখাত যদি আমি বহাই চাওঁ যদিহে চাওঁ এইটো যেনিবা 0 এফালে আহিব -1 -2 -3 -4 আৰু -5 তো এই -5 আৰু -4ৰ মাজত আমি পাঁচটা পৰিমেয় সংখ্যা নাপাওঁ এইটো কাৰণে কি হ'ব যদিহে আমি -4 আৰু -5ৰ মাজত যদি পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লগা হয় তেতিয়া আমি কি কৰিব লাগিব ইয়াত যদি চাওঁ -5 আৰু দিয়া আছিলে -4 তেতিয়া আমি কি কৰিব লাগিব -5ৰ তলত আমি এটা হৰ আছে বুলি ধৰি ল'ম হৰটো হ'ব কিমান হ'ব 1 ঠিক তেনেকে 4ৰ মাজতো কিমান 4ৰ তলতো কিমান আছে ধৰিব লাগিব 1 -4ৰ তলতো হৰৰ কিমান আছে বুলি ধৰিব লাগিব 1 আছে বুলি ধৰিব লাগিব এতিয়াও 1 -5/1 -4/1 আছে এতিয়া ইয়াৰ মাজতো কি হয় পাঁচটা পৰিমেয় সংখ্যা নোলায় সেইটো কাৰণে কি হয় আমি হৰৰ যিটো নেকি মান সেইটো আমি অলপ ডাঙৰ কৰি ল'ম কেনেকৈ ডাঙৰ কৰি ল'ম যদি 1ৰ লগত যদি আমি 10 পূৰণ কৰোঁ এফালেও যদি কি হয় 1ৰ লগত যদি আমি 10 পূৰণ কৰোঁ তেতিয়া কি হ'ব হৰকেইটা অলপ ডাঙৰ হ'ব ঠিক তেনেকৈ আমি -5ৰ লগতো কি কৰিব লাগিব 10 পূৰণ কৰিব লাগিব -4ৰ লগতো কি কৰিব লাগিব 10 পূৰণ কৰিব লাগিব তেতিয়া আমি কিমান 5 10 গুণ 50 -50 হ'ব তলত থাকিব 10 ইয়াত কিমান হ'ব -4 যদি 10ক পূৰণ কৰিলে -40 হ'ব আৰু তলত কিমান থাকিব 10 এতিয়া আমি কি পালোঁ -50 আৰু -40 -50/10 আৰু -40/10 এতিয়া যদি চাওঁ সিহঁতৰ দুটাৰ মাজত যদি আমি চাওঁ সংখ্যাকেইটা তেতিয়া কিমান হ'ব এতিয়া যদি চাওঁ -50 আৰু -50/10 আৰু -40/10ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব কিমান হ'ব পাৰে আমি লিখিব পাৰোঁ -49/10 লিখিব পাৰোঁ -48/10 -47/10 -46/10 -45/10 আমি এনেকৈ লিখিব পাৰোঁ নম্বৰ দিয়া আছে -2/3 আৰু 3/7 ইয়াত যদি চাওঁ আমি -2/3 -7 কাট খালে কিমান হ'ব 2/3 হ'ব এফালে কিমান হ'ব আছে আমাৰ 3/7 ইয়াত আমি কি হয় এতিয়া যিহেতু হৰকেইটা বেলেগ আছে হৰকেইটা আমি একে হৰ বিশিষ্ট কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম এতিয়া 3 যদি 7ক পূৰণ কৰোঁ 3 7 গুণ 21 পাম এফালে 3 7 গুণ 21 পাম এতিয়া 21 ল'লে কি হয় আমি দুটা সংখ্যাৰ মাজত কি হ'ব পাঁচটা পৰিমেয় সংখ্যা নাপাম সেইটো কাৰণে আমি হৰটো অকণমান ডাঙৰ কৰিম ডাঙৰ কৰিলে কিমান হ'ব যদিহে 3ৰ লগত যদি আমি 14 পূৰণ কৰোঁ তেতিয়া কিমান পাম আমি 42 পাম আৰু কি হয় এফালে যদি 2ৰ লগত আমি 14 পূৰণ কৰোঁ তেতিয়া কিমান পাম 2 14 28 28 আকৌ ঠিক তেনেকৈ কি হ'ব ইয়াতো আমি তেনেকৈ কৰিব লাগিব একে হৰ বিশিষ্ট কৰিব হ'লে 7ৰ লগত কিমান পূৰণ কৰিব লাগিব 6 তেতিয়া আমি কিমান পাম 42 আৰু 3ৰ লগতো কি হ'ব 6 পূৰণ কৰিব লাগিব 3 6 গুণ 18 এতিয়া আমি কি পালোঁ সংখ্যাকেইটা 28/42 আৰু 18/42 এতিয়া আমি লিখিব পাৰোঁ এতেকে 28/42 আৰু 18/42ৰ পাঁচটা 18/42ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ল কি লিখিব পাৰোঁ কিমান লিখিব পাৰোঁ আমি
27 by 42, 26 by 42, 25 by 42, 24 by 42, আৰু লিখিব পাৰোঁ 23 by 42. So এইকেইটা আমি সংখ্যা লিখিব পাৰোঁ। Question number 3 উঠিছে -2 by 5তকৈ ডাঙৰ আৰু 1 by 2তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা উলিয়াব কৈছে। ফাৰ্ষ্টত কি কৈছে -2 by 5তকৈ ডাঙৰ আৰু 1 by 2তকৈ সৰু। প্ৰথমতে আমি -2 by 5তকৈ ডাঙৰ যিবিলাক নেকি 5টা পৰিমেয় সংখ্যা আছে সেইবিলাক আমি উলিয়াম। ইয়াৰ কাৰণে যদিহে মই সংখ্যা ৰেখাডাল দেখাওঁ, যেনিবা ইয়াৰ পৰা আমি 0 ল'লোঁ, 0ৰ পৰা সোঁ চাইডলৈকে থাকিব ধনাত্মকখিনি থাকিব আৰু বাওঁ চাইডলৈ ঋণাত্মকখিনি। যদিহে এফালে চাওঁ, প্ৰথমতে কি হ'ব 0 by 0ৰ ফালে 0ৰ পৰা এফালে কি থাকিব -1 by 5, -2 by 5, -3 by 5 এনেকৈ থাকিব আৰু এফালে ধনাত্মকখিনি থাকিব 1 by 5, 1 by 2 by 5, 3 by 5, 4 by 5, 5 by 5 যিটো নেকি 1 হ'ব, 6 by 5 এনেকৈ হ'ব। এতিয়া কি কৈছে আমাক লাগে -2 by 5তকৈ ডাঙৰ। ডাঙৰ বুলি কোৱাৰ লগে লগে কোনফালে থাকিব? ইয়াৰ পৰা সোঁ চাইডলৈ থাকিব। সেইটো কাৰণে আমি কোনকেইটা ল'ব পাৰোঁ? -1 by 5 ল'ব পাৰোঁ, 0 ল'ব পাৰোঁ, 1 by 5, 2 by 5, 3 by 5, 4 by 5 এইকেইটা কি হ'ব? -2 by 5তকৈ ডাঙৰ। সেইটো কাৰণে আমি লিখিব পাৰোঁ যে -2 by 5তকৈ ডাঙৰ 5টা পৰিমেয় সংখ্যা কি হ'ব পাৰে? 5টা পৰিমেয় সংখ্যাটো হ'ব পাৰে -1 by 5 হ'ব পাৰে, 1 by 5 হ'ব পাৰে, 2 by 5, 3 by 5, 4 by 5 এইকেইটা কি হ'ব? -2 by 5তকৈ ডাঙৰ 5টা পৰিমেয় সংখ্যা। ছেকেণ্ডত কৈছে 1 by 2তকৈ সৰু 5টা পৰিমেয় সংখ্যা উলিয়াব কৈছে। 1 by 2তকৈ ইয়াত কি কৈছে? সৰু। ইয়াৰ কাৰণে যে আমি এটা সংখ্যা ৰেখা লওঁ, সংখ্যা ৰেখাডালত যদি ইয়াৰ পৰা আমি 0টো ইয়াত লওঁ আৰু 0ৰ পৰা সোঁ চাইডলৈকে থাকিব ধনাত্মক সংখ্যাখিনি থাকিব, যেনে 1 by 2 হ'ব, 2 by 2 হ'ব যিটো নেকি 1 হ'ব, 3 by 2 হ'ব, 4 by 2 যিটো নেকি 2 হ'ব, তাৰপিছত 5 by 2 এনেকৈ থাকিব। তাৰপিছত এইফালে 0ৰ পৰা বাওঁ চাইডলৈকে ঋণাত্মকবিলাক থাকিব -1 by 2, -2 by 2, -2 by 2টো কিমান হ'ব? -1 হ'ব, -3 by 2, -4 by 2, -4 by 2টো কিমান হ'ব? 2 হ'ব, -2 হ'ব, -5 by 2, -6 by 2 এনেকৈ থাকিব। এতিয়া আমাক কি কৈছে 1 by 2তকৈ সৰু। এই 1 by 2তকৈ কি হ'ব? সৰু বুলি ক'লে কোনফালে থাকিব? বাওঁ চাইডলৈ থাকিব। সৰু বুলি ক'লে এই চাইডলৈ থাকিব। এতিয়া সেইটো কাৰণে আমি লিখিব পাৰোঁ 1 by 2তকৈ সৰু 5টা পৰিমেয় সংখ্যা হ'ল কি হ'ব? 5টা পৰিমেয় সংখ্যা কিমান হ'ব? 0 লিখিব পাৰোঁ। যদি 0টোক বাদ দিওঁ তেতিয়া কি লিখিব পাৰোঁ আমি? -1 by 2 লিখিব পাৰোঁ, -2 by 2 অৰ্থাৎ কিমান লিখিব? -2 by 2টো 1 লিখিব পাৰোঁ, -1 লিখিব পাৰোঁ, তাৰপিছত -3 by 2 লিখিব পাৰোঁ, তাৰপিছত লিখিব পাৰোঁ -4 by 2, -4 by 2 হ'লে -2 হ'ব, সেইটো আমি -2 লিখিব পাৰোঁ, তাৰপিছত লিখিব পাৰোঁ -5 by 2 লিখিব পাৰোঁ। তো এনেকৈ আমি 5টা যিকোনো পৰিমেয় সংখ্যা লিখিব পাৰোঁ যিকেইটা নেকি 1 by 2তকৈ সৰু। তো এই ভিডিঅ'টোত আমি অনুশীলনী 1.2 গোটেইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি কি আলোচনা কৰিম? অনুশীলনী 1.3টোৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ শ্বেয়াৰ কৰিবা আৰু ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।